শিৱসাগৰ জিলাৰ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ সন্মুখত উত্তপ্ত পৰিস্থিতি মিতদেহ লৈ প্ৰতিবাদ একাংশ লোকৰ গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ গাফিলতিৰ বাবে পুৱা বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যু হৈছিল বীৰেন শইকীয়া নামৰ ব্যক্তিজনৰ পথাৰত গৰু এৰাল দিবলৈ গৈ যোৱা অৱস্থাত মাত্ৰ আধা ফুট উচ্চতা থকা বিদ্যুৎ পৰিৱেশী তাৰত লাগি মৃত্যু হৈছিল ব্যক্তিজনৰ জলসিঞ্চন আঁচনিৰ বাবে পথৰ মাজত স্থাপন কৰা হৈছিল বিদ্যুৎৰ খুঁটাকেইটা পথৰ পৰিচালনা সমিতিৰ দায়িত্বত আছিল জলসিঞ্চন ব্যৱস্থা ব্যক্তিজনৰ মৃতদেহ ঠেলাৰে গৌৰীসাগৰ বিদ্যুৎ উপসংমণ্ডলৰ কাৰ্যালয়ৰ সন্মুখলৈ আনি প্ৰতিবাদ সাব্যস্ত কৰে উত্তেজিত লোকে কাৰ্যালয়টোৰ সন্মুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে অৱশেষত দণ্ডাধীশৰ উপস্থিতিত বিদ্যুৎ বিভাগ আৰু জলসিঞ্চন বিভাগৰ বিষয়ে মৃত ব্যক্তিগৰাকীৰ পৰিয়ালক উচিত ক্ষতিপূৰণ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা পৰিস্থিতি খাম কাটে পথাৰ পৰিচালনা সমিতিৰ বিৰুদ্ধে এজাহাৰ ৰাখি মানে আমাৰ গৌৰীসাগৰৰ এজন বিশিষ্ট ব্যক্তিক হেৰুৱালো তাৰ কিহৰ কাৰণে হেৰুৱালো আমাৰ ইলেক্ট্ৰিচিটিৰ গাফিলতি আৰু জলসিঞ্চন বিভাগৰ গাফিলতিৰ কাৰণে আমি ব্যক্তিজনক হেৰুৱালো কাৰণ বাৰে বাৰে পৰিয়ালৰ লোকে আপত্তি দৰ্শাই আছিল যে যিডাল কেবুল তলেদি গৈছে একেবাৰে তলত মাটিৰ পৰা এফুট ওপৰত আছিলে গতিকে মাটিৰ পৰা এফুট ওপৰত থকাৰ কাৰণে সেইটো বাৰে বাৰে আপত্তি কৰিছে যে এইটো বিপদ হ'ব গতিকে ইমানখিনি কথা কোৱাৰ পিছতো তেওঁলোকে সেই কেবুলডালৰ কোনো ব্যৱস্থা নকৰাৰ ফলশ্ৰুতি আজি আমাৰ বীৰেন শইকীয়া নামৰ ব্যক্তিজনক আমি হেৰুৱালো অকালতে গতিকে এতিয়া আমি ৰাইজে প্ৰতিবাদ কৰিছোঁ দাবী কৰিছোঁ যে আমাক মানে ইয়াৰ ক্ষতিপূৰণ লাগিব আমি ইলেক্ট্ৰিচিটি অফিচৰ পৰা আমাক ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছে কিন্তু জলসিঞ্চন বিভাগে আমাক গায়ৰা মন্তব্য দিয়া আমি পৰিলক্ষিত হৈছে গতিকে জলসিঞ্চন বিভাগক আমি সকীয়াই দিছোঁ আমি পৰিয়ালটোৱে আমাক ক্ষতিপূৰণ পাব লাগিব বীৰেন শইকীয়াৰ পৰিয়ালটোৱে ক্ষতিপূৰণ পাব লাগিব জলসিঞ্চন বিভাগে ইয়াৰ উত্তৰ আমাক দিব লাগিব ব্যৱস্থা গ্ৰহণ কৰিব লাগিব অন্যথা আমি ইয়াৰ ডাঙৰ প্ৰতিবাদ আমি কৰিবলৈ আমি বাধ্য হ'ম জলসিঞ্চন বিভাগ যি এটা অফিচাৰ আহিছে পৰিয়ালৰ ক্ষতিপূৰণৰ লগত লিখিত দিব তদন্ত হ'ব তেওঁলোকৰ